এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ একশ্যন আৰক্ষীয়ে নিষিদ্ধ মাংস ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ঘটনাৰ লগত জড়িত কৰাপ্ত কৰিবলৈ সক্ষম হৈছে হৈছে জনাইছো উত্তৰ বিগ ব্ৰেকিং মুহূৰ্ত ষ্টাৰ্টছ উইথ প্ৰেজেন্ট টাইম এই বিগ ব্ৰেকিং মুহূৰ্তত ৰূপৈহাট আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীয়ে নিষিদ্ধ মাংসৰ বেহাৰ বিৰুদ্ধে অভিযান চলায় দুগৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে একশন মোডত নামি পৰিছে আৰক্ষী নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে একশন মোডত আৰক্ষী ৰূপহী চাইদৰিয়াত আৰক্ষীৰ অভিযান দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চলচলি তাৰাবাৰী শিঙিমাৰী খালপাৰাত অভিযান চলাইছিল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আবুল সত্তাৰ আৰু শমছেদ আলীক গ্ৰেপ্তাৰ কৰিছে আবুল সত্তাৰ আৰু শমছেদ আলীক গ্ৰেপ্তাৰ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰিছে মূল অভিযুক্ত গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাছতে সমগ্ৰ তথ্য পোহৰলৈ আহি পৰিব সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰূপৈহাট আৰক্ষীৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰূপৈহাট আৰক্ষীৰ পুনৰ বৃহৎ অভিযান নিষিদ্ধ মাংস বেহা কৰিছিলে নিষিদ্ধ মাংস সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰাজ্যত এতিয়াও অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশক অমান্য কৰি নিষিদ্ধ মাংসৰ বেপাৰ অব্যাহত আছে আৰু ৰূপহী চাইদৰিয়া চলচলি আৰাবাৰীত আৰক্ষী অভিযান চলাইছিল আৰক্ষীৰ অভিযানৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে কঠোৰ হৈ পৰিছে আৰক্ষী মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলিছে ৰূপৈহাট আৰক্ষীৰ পুনৰ বৃহৎ অভিযান নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে আৰক্ষী ৰূপহী চাইদৰিয়া চলচলি তাৰাবাৰী শিঙিমাৰী খালপাৰাত অভিযান বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে আবুল সত্তাৰ আৰু শমছেদ আলীক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰিছে মূল অভিযুক্ত গুলজাৰ হুছেইন আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীৰ ফালৰ পৰা অব্যাহত আছে ৰূপহী চাইদৰিয়াত আৰক্ষীৰ অভিযান দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে অভিযুক্ত গুলজাৰ হুছেইন মূল অভিযুক্ত গুলজাৰ হুছেইনৰ নেতৃত্বত চলিছিল নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা দীৰ্ঘদিনৰ পৰা চলি আহিছিল নিষিদ্ধ মাংসৰ ৰমৰমীয়া ব্যৱসায় আৰু দুগৰাকীকৈ লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা দুই লোকক গ্ৰেপ্তাৰ কৰিছে আৰু সমগ্ৰ যি অঞ্চল আছিল ৰূপৈহাটৰ বৃহৎ অঞ্চলত নিষিদ্ধ মাংসৰ সৰবৰাহ দীৰ্ঘদিনৰ পৰা কৰি আহিছিল তেওঁলোকৰ এই বৃহৎ টিমটোৱে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে অসম আৰক্ষী মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে এতিয়া একশ্যন মোডত নামি পৰিছে আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে নিষিদ্ধ মাংসৰ বিৰুদ্ধে পুনৰ বৃহৎ অভিযান ৰূপহী চাইদৰিয়া চলচলি তাৰাবাৰী শিঙিমাৰী খালপাৰাত অভিযান চলাইছে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিলে যে নিষিদ্ধ মাংসৰ ব্যৱসায় বন্ধ হ'ব লাগিব অসমৰ দৰে ৰাজ্যত কিন্তু চৰকাৰৰ নিৰ্দেশক অমান্য কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অমান্য কৰি একাংশ লোকে নিষিদ্ধ মাংসৰ সৰবৰাহ এতিয়াও অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও বেপাৰ চলি আছে নিষিদ্ধ মাংসৰ আৰু নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে কঠোৰ হৈ পৰিছে অসম আৰক্ষী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আৰক্ষীৰ একশ্যন নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে আৰক্ষী ৰূপহী চাইদৰিয়াত আৰক্ষীৰ অভিযান দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰু মূল অভিযুক্ত যিগৰাকী গুলজাৰ হুছেইন নামৰ মূল অভিযুক্ত তেওঁক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাছতে আন তথ্য পোহৰলৈ আহিব সমগ্ৰ নিষিদ্ধ মাংসৰ সৰবৰাহৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব কোনো সাৰি যাব নোৱাৰিব নিষিদ্ধ মাংসৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যত নিষিদ্ধ মাংসৰ ব্যৱসায় বেপাৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব কিন্তু একাংশই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অমান্য কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিষিদ্ধ মাংসৰ বেপাৰ অব্যাহত ৰাখিছে ৰূপৈহাটত আৰক্ষীয়ে অভিযান চলাইছিলে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তথ্য লাভ কৰিছিলে তাৰ পিছত আৰক্ষী অভিযান চলাই
দুগৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 2 সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰ কৰা আমি দৃশ্যাংশ দেখুৱাই আছো। চাওক 2 সৰ্বৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যি মূল অভিযুক্ত গুলজাৰ হুছেইন বুলি যিগৰাকী মূল অভিযুক্ত তেওঁক বিচাৰি বৰ্তমানেও আৰক্ষীৰ অভিযান অব্যাহত আছে। গুলজাৰ হুছেইনক পৰৱৰ্তী সময়ত কৰায়ত্ব কৰা হ'ব, শীঘ্ৰেই কৰায়ত্ব কৰিব অসম আৰক্ষীয়ে। আবুল সত্তাৰ শমছেদ আলীক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত গুলজাৰ হুছেইনক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰূপৈহাট আৰক্ষীৰ ফালৰ পৰা। নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে আৰক্ষী। ৰূপৈ চাইদৰিয়াত আৰক্ষীৰ অভিযান, 2জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। পুনৰ বৃহৎ অভিযান নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে, সৰবৰাহৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে আৰক্ষী আৰু কেইবাটাও প্ৰান্তত অভিযান চলাইছিল আৰক্ষী। ৰূপহী, চাইদৰিয়া, চলচলি, তাৰাবাৰী, শিঙিমাৰী, খালপাৰাত আৰক্ষীৰ বৃহৎ অভিযান, বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ যি বৃহৎ টীম আছিলে, টীমটোৱে ৰূপৈহাটৰ বিভিন্ন প্ৰান্তত বৃহৎ এলেকাত নিষিদ্ধ মাংসৰ সৰবৰাহ কৰি আহিছিলে, যোগান ধৰি আহিছিলে। লুকাই চুৰকৈ আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় চলাই আহিছিলে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তথ্য লাভ কৰিছে। তথ্য লাভৰ পিছত আৰক্ষীৰ বৃহৎ একশ্যন আৰক্ষী অভিযান আৰম্ভ কৰি 2গৰাকীকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু মূল যি মাষ্টাৰ মাইণ্ড, এই ব্যৱসায়ৰ লগত জড়িত যিগৰাকী মূল মানুহ অভিযুক্ত গুলজাৰ হুছেইন, মূল অভিযুক্ত গুলজাৰ হুছেইনক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে। শীঘ্ৰেই গুলজাৰ হুছেইনকো গ্ৰেপ্তাৰ কৰা হ'ব। সাৰি যাব নোৱাৰিব নিষিদ্ধ মাংস ব্যৱসায়ী, সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে চৰকাৰ, কঠোৰ আৰক্ষী প্ৰশাসন। নিষিদ্ধ মাংসৰ বেপাৰ কৰিলে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।